বিদেশলৈ পলাই যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা বিশ্বৰ 3খন দেশৰ নাগৰিক। 3খন দেশৰ পাছপৰ্ট আছে ৰিণিকী ভূঞা শৰ্মাৰ। আৰু বিদেশত হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ গৰাকী এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। আৰু হেয়ে এতিয়া গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে সংবাদমেল পাতি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। কংগ্ৰেছ নেতা পৱন খেৰাই সংবাদমেল পাতি আৰু কি কৈছে সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা 3খন দেশৰ নাগৰিক। 3খন দেশৰ পাছপৰ্ট আছে ৰিণিকী ভূঞা শৰ্মাৰ। ডুবাই আমেৰিকাত আছে বিশাল সম্পত্তি। দেশ এৰি পলাই যোৱাৰ প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। সংবাদমেল পাতি এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। পৱন খেৰাই আৰু কি কৈছে চাওঁ আহক। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা বিশ্বৰ 3খন দেশৰ নাগৰিক। ডুবাই আমেৰিকাত আছে বিশাল সম্পত্তি। ৰিণিকী ভূঞা শৰ্মাৰ আছে 3খন দেশৰ পাছপৰ্ট। ইজিপ্ত, UAE আৰু এণ্টিগা বাৰ্মুডাৰ আছে পাছপৰ্ট। এই 3খন দেশৰ নাগৰিক মুখ্যমন্ত্ৰীৰ পত্নী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে এই ভয়াৱহ অভিযোগ কংগ্ৰেছৰ। নতুন দিল্লীত সংবাদমেলত বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 3খন দেশৰ নাগৰিক পাছপৰ্ট। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিদেশত আছে বিশাল সম্পত্তি। ডুবাইত আছে বিশাল সম্পত্তি মুখ্যমন্ত্ৰীৰ পত্নীৰ। নিৰ্বাচনী শপতনামাত এই তথ্য গোপন কৰাৰ অভিযোগ। আৰু আমেৰিকাত আছে 52,000 কোটি টকাৰ বিনিয়োগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। দেশ এৰি পলাই যোৱাৰ প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীত সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা 3খন দেশৰ নাগৰিক। ডুবাই আমেৰিকাত আছে বিশাল সম্পত্তি। ৰিণিকী ভূঞা শৰ্মাৰ আছে 3খন দেশৰ পাছপৰ্ট। ইজিপ্ত, UAE আৰু এণ্টিগা বাৰ্মুডাৰ আছে পাছপৰ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে এই ভয়াৱহ অভিযোগ। এই 3খন দেশৰ নাগৰিক মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। নতুন দিল্লীত সংবাদমেলত এই বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ আছে 3খন দেশৰ নাগৰিক পাছপৰ্ট। সেই পাছপৰ্টসমূহ ইতিমধ্যে ৰাজহুৱা কৰিছে কংগ্ৰেছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিদেশত আছে বিশাল সম্পত্তি। ডুবাইত আছে বিশাল সম্পত্তি মুখ্যমন্ত্ৰীৰ পত্নীৰ। নিৰ্বাচনী শপতনামাত এই তথ্য গোপন কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আমেৰিকাত আছে 52,000 কোটি টকাৰ বিনিয়োগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। দেশ এৰি পলাই যোৱাৰ প্ৰস্তুতি চলাইছে হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীত সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই।